সন্ধিয়া মাটি ধুনু বুলি নাই মই গ'ল নেকি দোকানৰ পৰা আহিছে গিয়াকে বিচাৰি ফুৰিছে শিকাব পাইছে দুটাকে লাগে তাৰ পিছত আহিছে মাকে ধৰি আছে ছোৱালী একেলগে ক'ত পৰিছিলে পুখুৰীটো মানুহ তল নাই কিবা কামত গৈছিলে তেওঁলোক আমি গৰু চৰু থাকে নহয় কিমান সময়ত গৈছিলে নেজানো আমি কামত পাইছোঁ আমি মিস্ত্ৰী কৰা মানুহ এতিয়া গম পাইছে খালি এতিয়া গম পাইছো সন্ধিয়া গিয়াকে বোলে চুবলৈ ফোন মাৰিছে গম নাপাই বোলে ক'ত আছে এই পৰিয়ালৰ মানুহলৈ ফোন মাৰিছে চবতে বিচাৰিছে পৰিয়ালৰ চবতে কি নাম মানুহগৰাকীৰ নাম কি ঘৰত থাকোঁতে মানে কৈছে যে চেনাই ঘৈণীয়েক নাই বুলি কওঁতে ইয়াত হুলস্থুল লাগিল নহয় হুলস্থুল লাগোঁতে আমি দৌৰি আহি দেখিছোঁ মোৰ ল'ৰাটোৱে মানে তুলি আনিছে ক'ৰ পৰা তুলি আনিছে পুখুৰীৰ পৰা চবেই কৈছে পুখুৰীতে ইয়াতে আছে উপঙি আছে যে আনিবলৈ কোনো যোৱা নাই সাহস কৰা নাই মোৰ ঘৰৰ পৰা দৌৰি আহি ল'ৰাটোৱেহে তুলি আনিছে কি হৈছিলে বুলি গম পাইছে কি হৈছে বুলি কোনো একো গম নাপায় মানে মাকৰ লগত কোন আছিলে মানে এতিয়া সেইটো বাচ্চাটো আছিলে কিমান বয়স হ'ব বাচ্চাটো এবছৰ 2 মাহ হৈছে লাইটটো তললৈ দিয়ক কিমান বয়স হৈছে পোৱালিটো বয়স এবছৰ 2 মাহ হৈছে তাৰ পাছতহে আপোনাৰ এমাহমান হৈছে তাৰপিছত আপোনালোকে খবৰ পাইছে তাৰ পাছতহে আমি খবৰ পাইছোঁ খবৰ পাই দৌৰি আহিয়ে দেখিছোঁ এতিয়া পোৱালিটোৰ অৱস্থা কেনেকুৱা অৱস্থা মাকে ফোন কৰিছে মোলৈ তেতিয়াহে মই গম পাইছোঁ মোবাইলটো ইয়াত থ'লে গ'ল মানুহ ক'লৈ গ'ল তেতিয়া মাকে কৈছে মই চব নিচিগত আছে নেকি বুলি তাই নিচিগলৈ ফোন এনেকৈ ক'লোঁ তাৰপিছত মাকে নিচিগলৈ যেতিয়া ফোন কৰিছে তাৰপিছত নিচিগলি মোৰ ওচৰলৈ আহিছে অহাৰ লগে লগে তেতিয়া মই আকৌ মোক পিছপিনৰ দৰ্জা খোলাও আছে আগপিনৰ দৰ্জা মৰাও আছে মই সেই গ'লো ঘৰলৈ গ'ল নেকি গাখীৰ চাখীৰ হিচাপ কৰিবলৈ আজি বেছি দিবা পইচা দিব লাগিব পাই তাই কৈছে হিচাপটো কৰি থৈ আহিছে এনে মই তালৈ গ'ল নহ'লে বুলি হেৰিয়াৰ ঘৰলৈ গ'ল তোমাৰ ঘৰলৈ গ'ল মই এই বুলি ভাবিছোঁ মই ভাবি বোলে আহিব তাৰপিছত যেতিয়া নিচিগৈনে কাঢ়িছেতো মইতো বিচাৰি ফুৰিছোঁ তাইক তেতিয়াহ'লে গ'লোঁ না মাকে ফোন কৰিছোঁ যেনি তেনে মই ৰমেন দাহঁতৰ ঘৰ পালোগৈ নাই তাৰপিছত আহিলে মই পুখুৰীটোতো গৈ চাইছোঁ মই পুখুৰীটোতে চাওঁগৈ বুলি কিনো হৈছে দেখিছোঁ দেখোন ছোৱালীজনী পৰি আছে নহয় এই ছোৱালীজনী লৈ মোৰ ওচৰলৈ বয়ামত মুৰি আছে লৈ আকৌ যা মুৰি আছে বয়ামত মই পেকেট লৈ আহিছোঁ যা তাই ইয়াত দি পেলাই দিলে তাই খেলি থাকিব যা মোৰ লগত যা মোৰ লগতে খেলি তাই এগাল টোপনি কৰিব যাখন লৈ আকৌ যাখন মানে গম নাপাওঁ আজি মানে মাহঁতটো আপোনাৰ কেঞ্চাৰত আপোনাৰ আমাৰ বহাব পৰা হৈছিলে মা থকা যদিটো 15 দিন মানে হ'ল তাৰপিছত ঘৰত গোটেইখিনি দাদা চাদা চব গৈ সকাম আছিলে সকামলৈ গুচি গ'ল সকামলৈ গুচি আহিলে সিহঁতি তাতে থাকি গ'ল মাহঁত চব তাতে থাকি গ'ল তাৰপিছত মই কামলৈ গুচি যাওঁগৈ আমাৰ সৰু ছোৱালী দুজনী আছিলে আমাৰ ভনী এজনী আছিলে ভনীজনী আকৌ এই ওচৰ মানুহজনে গধূলি কৰিবলৈ গৈছোঁ কিন্তু তাই সন্ধিয়া আহিছে আহি পাওঁতে তাৰপিছত মই ছোৱালী মাত দিছোঁ ধুনু এনেকৈ ছোৱালী মাতোঁ মই দোকান খোলা আছে দুইজনী এডাল লম্বা হৈ আছে মই যে জেঠাইঘৰৰ ওচৰতে জেঠাইঘৰলৈ গৈছোঁ চাগে আমাৰ খোলা ঘৰত জেঠাইঘৰ তাতে থাকে তাই আৰু তাৰপৰা তালৈকে যায় আহিলে মানে জেঠাইঘৰত আছে চাগে তাৰপিছত আমাৰ ভাইটোৱে সৰুতে মানে জীয়েকে ঠিক আছে ধুনু মাতবোলে আছে পৰিয়ালৰ চবৰ ঘৰৰ পৰা ফোন কৰিছে মই এতিয়াই গম পাইছোঁ চবৰ পৰিয়ালৰ ঘৰত চবে ফোন কৰিছে ফোন কৰোঁতে আমুকৰ ঘৰত যায় অহা নাই নেকি নাই অহা ই ঘৰত ফোন কৰিলে নাই অহা মইতো পিছতে গম পাইছোঁ তাৰপিছতে কাণে কোটালে কি কৈছে মই যাওঁ ফোন কৰিছোঁ কি বোলে গোটেইটা চাই আছে ক'ত চাই তাৰপিছত আৰু
গৰুখিনি লম্বা হৈ আছে এলডাল পৰিল নেকি কাৰণে সন্দেহ আছে তাৰপিছতে আমাৰ ওচৰলাকেইটা মানে তাৰমানে চালেগৈ পুখুৰীতে পালে মাকৰ নামটো কি আছিলে মাকৰ নামটো আছিলে ছোৱালীজনীৰ নামটো আছিলে হেৰি ৰশ্মিতা আৰু ছোৱালীজনী শিখামণি তাৰপিছত এতিয়া ওচৰতে লৰালৰি গৈছে লৰালৰি গৈ চাইছে ডুবিয়াই খাইছে তাৰপিছত মাক তেনেকৈ ছোৱালীজনী ওলাই গৈছে কিবা পিছল খাই পৰিছে বুলি ভাবিছে নেকি পিছল খাই পৰিব লাগিব সেইকাৰণে গৰুজনীয়ে টান মাৰি দিলে চাগে এডাল দীঘলে আছিলে পুখুৰীত খাৰা গৰা জেচিপি সোমাই গৈ খান্দিছে